সব খুলি মেলি ছোৱালীকেইজনে জাষ্ট এনেকৈ নিয়মত চালেহে গম পাম। ডিএমপিকে এমএমকে যৌথভাৱে আজি আয়োজন কৰা সভাত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইমান ব্যস্ততাৰ মাজতো আমাৰ বিধায়ক মহোদয় আজি উপস্থিত হৈছেহি। গতিকে তেখেতক আমি সকলোৱে হাত চাপৰিৰে আদৰি জনাব লাগে। হাত চাপৰি এতিয়া আমাৰ চাঞ্জাৰী ইউবিপৰ বিধায়ক অনুৰোধ জনাইছোঁ। আৰু জনাবৰ কাৰণে আমি গণশক্তিৰ ফালৰ পৰা ওৱানজনে আঞ্চলিক কমিটিত এতিয়া আঞ্চলিক কমিটি ওৱানজনা এমএমকে এতিয়া আমাৰ ওৱানজনা আঞ্চলিক কমিটিৰ সভাপতি ডিএমপিকে মণিকুম্বক ডাঙৰে সম্বৰ্ধনা বিচাৰিছে আমাৰ বিধায়ক মহোদয়ক। আপোনাক শেষ কৰাৰ পিছত একেলগে কাম কৰি থাকিম বুলি কৈছে মানে। আমাৰ সন্মিলিত গণশক্তি অসম দীপেন গগৈ ডাঙৰীয়া সম্বৰ্ধনা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু সম্বৰ্ধনা অনুষ্ঠান আমি ইমানতে স্থগিত কৰিব বিচাৰিছোঁ। আমাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য পদ্মনাথ চাৰদেৱকো সম্বৰ্ধনা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ বিধায়ক মহোদয় বহুত সময় কম, গতিকে তেখেতক আমি বেছি সময় ইয়াত আৱদ্ধ কৰি ৰাখিলেও নহ'ব। আমাৰ উদ্দেশ্যে ৰাইজক উদ্দেশ্যে তেখেতে যি বক্তব্য ৰাখিব লাগিছে চবকে কৈ দিবৰ কাৰণে আৰু একেলগে আমি শেষ হোৱাৰ পাছত আহাৰ গ্ৰহণ কৰিম। গতিকে আমাৰ বিধায়ক মহোদয়ক তেখেতৰ বহুমূলীয়া বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। একেলগে আজি ৰাতিপুৱাৰ পৰা 9টা বজাৰ পৰা আমি 14টামান আধাৰিলা আছিলে, যোৱাকালিও আমাৰ 15টামান আধাৰিলা আছিলে, কালিও আছে এনেকৈ 15টামান আধাৰিলা। কিন্তু কামৰ সময় আজি ৰাতিপুৱাৰ পৰা আমি জামজিং ডেকাপাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ দেৱশিশুসকলৰ কাৰণে সৰু সৰু বাচ্চাকেইটাৰ কাৰণে ইণ্ডিয়াৰ ভিতৰতে ভাৰতৰ ভিতৰতে চবতকৈ ভাল অংগনবাড়ী কেন্দ্ৰ বনোৱাৰ কাৰণে এটা সময় আছিলে অংগনবাড়ী কেন্দ্ৰ বুলি ক'লে আমি সৰু সৰু 80,000 টকীয়া 1 লাখ টকীয়া সৰু সৰু ভাঙা চিঙা ঘৰ 12 মাহ বুলি কৈছিলোঁ।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছত আলোচনা হ'ল মাকৰ কোলাৰ পৰা বাচ্চাটো যেতিয়া স্কুল যায় প্ৰথম অংগনবাড়ীটো যায় এতিয়া ইমান বেয়া জেগাত যদি যাবলগীয়া হয় ল'ৰা ছোৱালী স্কুল যাব নিবিচাৰিব সবতকৈ ধুনীয়া অংগনবাড়ী বনাব লাগে বুলি কংগ্ৰেছৰ দিনৰ ৮০,০০০ টকীয়া ১.৫ লাখ টকীয়া ঘৰটো ডাবল পইচা দিব পাৰি নেকি মুখ্যমন্ত্ৰী কৈছে নহ'ব ৫ লাখ দিলে হ'ব নেকি মুখ্যমন্ত্ৰী কৈছে নহ'ব ১০ লাখ দিলে হ'ব নেকি মুখ্যমন্ত্ৰী কৈছে নহ'ব মুখ্যমন্ত্ৰী কৈছে অসমৰ ভিতৰতে সবতকৈ ধুনীয়া ভাৰতবৰ্ষৰ ভিতৰত ঘৰ হ'ব লাগিব বুলি ২৫ লাখ টকীয়া অংগনবাড়ী কেন্দ্ৰ বনাইছে ইমান ধুনীয়া ধুনীয়া হৈছে এইকেইদিন আমি সেইটোকে ফিটা কাটি ইন'ভেশ্যন কৰিছিলোঁ তাৰমানে ধুনীয়াকৈ কাম শেষ হ'ল বাচ্চাকেইটা ইমান ফূৰ্তি পাইছে চিনাপথাৰত মোক সিদিনা কৈছে প্ৰাইভেট স্কুলত যোৱা ল'ৰা ছোৱালীও আহিব বিচাৰিছে বুলি এতিয়া ইমান ভাল অংগনবাড়ী তাৰ কাৰণে তাৰ ইন'ভেশ্যনৰ কামত আমি আজি ঘূৰি আছিলোঁ তাৰ কাৰণে মোৰ লগতে গোটেই চেণ্ট্ৰেল লিডাৰকেইটা ঘূৰি আছে আপোনালোকক চিনাকি কৰাই দিলে ইয়াত মোৰ লগত আহি পাইছে আমাৰ মই চিনাকি কৰাই দিওঁ কমলা শৰ্মা আমাৰ গণশক্তিৰ একদম জিলা লিডাৰ মেইন লিডাৰ নিতা বাদুৰ টিএমপি অনিতা পেগু এইটো টিএমপিৰ চেণ্ট্ৰেল জইণ্ট ছেক্ৰেটাৰী হাত চাপৰি এটা বজাই দিয়ক আমার আর্নল তায়ে সেন্ট্রাল কমিটির টিএমপির লিডার এবার দীনেশ বাদুর সেন্ট্রাল কমিটির লিডার তেনেকে সবে আমি একেলগে ঘুরি আছো আমার মূলাকান্ত পেগু আমার এক্স ইসি মূলাকান্ত পেগু স্যার সবে নমস্কার দি দিও নমস্কার হাত চাপড়া বজাই দিও আমি একেলগে রাতিপুৱাৰ পৰা ঘূৰি আছো তো এইকাৰণে আহি পাওঁতে অলপ দেৰি হ'ল তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ বেয়া চেয়া নাপাব বুলি কৈছোঁ আৰু মোৰো ভোক লাগি আছে ভাতটো একেলগে খাম বুলি কোৱাৰ কাৰণে মই বেলেগ জেগাত খোৱা নাই এইকাৰণে মোৰো ভোক লাগি আছে ভাষণটো মই দীঘলীয়াকৈ নিদিওঁ আৰু আজি মই ৰাস্তা আপোনালোকক কথা কিছুমান জনাই দিওঁ এইটোতো সম্পূৰ্ণ হৈ গ'ল সমকংলৈ যোৱা ৰাস্তা ডাবল লেন কৰি আছোঁ মাজৰ ৰাস্তাকেইটা ভালকৈ বনাই আছোঁ আৰু আপোনালোকক কথা এটা জনাই দিওঁ এই ১-২ মাহৰ ভিতৰত ৬০টা ৰাস্তা আমি একেলগে চব জেগাত আধাৰিলা কৰি কাম বাৰিষাৰ আগত বহুত কাম কৰি পেলাম ভিতৰুৱা কিছুমান ভিতৰুৱা জেগাত বনাবলগীয়া আছে বাৰিষাৰ পাছত PMJY ৫০টা ৰাস্তা আহিব সৰহভাগ ৰাস্তা সমকং মিছামৰ আৰু ৰামধনত আহিব এইটো মই জনাই থৈ দিলোঁ আৰু এইকাৰণে ৰাস্তাবোৰৰ কামো আমি আৰম্ভ কৰাই আছোঁ চব জেগাতে দুমাদুম কৰাই আছোঁ আৰু জেগা জেগাই মেডিকেলৰ কামবোৰো কৰাই আছোঁ 4 লেনৰ কামো কৰাই আছোঁ আপোনালোকে দেখিছে জোনাইত চবতকৈ ভাল হস্পিটেল এটাও মই পালোঁ সেইটোৰো ঠিকা কাটিছোঁ স্কুলবোৰো ভালকৈ বনাই আছোঁ এইকাৰণে আপোনালোকৰ আশীৰ্বাদ লাগে আৰু চবতকৈ ডাঙৰ কাম এটা অসম চৰকাৰক ধন্যবাদ মই দিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীক ভাৰত স্বাধীন হোৱা ৭৫ বছৰ হৈ গ'ল আমাৰ মাটিবোৰৰ পট্টা হোৱা নাছিলে কিন্তু মিছন বসুন্ধৰা হোৱাৰ মিছন বসুন্ধৰা 2 মিছন বসুন্ধৰা 3 কৰি বিভিন্ন চৰকাৰে ৭০ বছৰ কাম নোহোৱা কামটো এই ৩-৪ বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে সকলোকে হাত চাপৰি এটা বজাই দিব মাটিটো চবতকৈ ডাঙৰ আমাৰ সম্পত্তি সৰু সুৰা বিবাদ কিছুমান আছে এই অঞ্চলত ফৰেষ্ট লেণ্ড না ৰেভিনিউ হয় এইবোৰো আমি আলোচনা কৰি আছোঁ ঝামেলাবোৰ মাৰি পেলাম আৰু শেষত পুনৰবাৰ মই আমাৰ এই অঞ্চলৰ গোটেই TMPকে UBPO গণশক্তি আমাৰ গোটেই জাতীয় সংগঠনৰ নেতাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকৈ মৰম চেনেহেৰে যে হাজাৰ হাজাৰ মানুহ গোট খাই আপোনালোকে আজি লগ খাইছে এইটোৱে সমাজ এনেকৈ ঐক্যবদ্ধ হৈ থাকিলে সমাজটো আমি আগবাঢ়ি যাম তাৰ কাৰণে সকলোৱে আপোনালোকৰ কাৰণে হাত চাপৰি এটা এনেকৈ যে আৰু একটা কেইটামান কথা কৈ থৈ দিওঁ জোনাই মহকুমাত ৭৫ বছৰ ধৰি কোনো মথাউৰি নাছিলে একেবাৰে ৩ মাইল ঘাটৰ পৰা ঐৰাং ঘাটৰ পৰা চেঙাজান ঘাটলৈকে ১ ইঞ্চি মথাউৰি নাছিলে ২০২০ চনৰ ২১ চনৰ পাছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অহাৰ পাছত যেতিয়া ক'লোঁ মোক লালি নদী গোটেই নিৰাপত্তা লাগে মোৰ গাঁও নিৰাপত্তা লাগে মাটিৰ নিৰাপত্তা লাগে ঘৰবোৰৰ নিৰাপত্তা লাগে মথাউৰি লাগে বুলি কওঁতে যোৱা ৪ বছৰত ৮ কিলোমিটাৰ মথাউৰি বনালোঁ বেৰা চাপৰি প্ৰায় একদম কিবালৈকে বনালোঁ তাৰ পাছত এইবাৰ ১৫ কিলোমিটাৰ মথাউৰি কাম আৰম্ভ কৰি দিলোঁ জিঅ' বেগ লগাই একদম বৰঙলৈকে হ'ব
আৰু এইবাৰ কি হ'ল গোটেই অসমৰ 126টা সমষ্টিত কিমান টকা দিছে বুলি লিষ্ট ওলাই গ'ল লিষ্ট ওলাওঁতে কিছুমান MLA বন্ধু মোক বেয়া পালে কিয় বেয়া পালে জানে 126টা সমষ্টিৰ ভিতৰত হায়েষ্ট টকা চবতকৈ বেছি টকা 41 কোটি টকা দুটা সমষ্টিয়ে পোৱাৰ কাৰণে কিছুমান MLA দুখ কৰিলে হিংসা কৰিছে খুব লোকে 5 কোটি পাইছে 6 কোটি 10 কোটি পাইছে দুটা সমষ্টিয়ে 41 কোটি পায় 15 কিলোমিটাৰ মথাউৰি এটা বনাই আছো তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক ডক্টৰ আমাৰ আৰু ভিতৰৰ কথা এটা কৈছোঁ ভাল খবৰ এটা মই এইবাৰ যোৱা মাহত 27 তাৰিখে ডিব্ৰুগড় যেতিয়া মুখ্যমন্ত্ৰীক ক'লোঁ ছাৰ ধন্যবাদ 8 কিলোমিটাৰ যোৱা 3 বছৰ বনালোঁ এইবাৰ 15 কিলোমিটাৰ বনাম কিন্তু মোক চেঙাজান ঘাটলৈকে মোৰ একেবাৰে ৰান্ধন মিছামৰা চমকম চেঙাজান ঘাটলৈকে আৰু 29 কিলোমিটাৰ মথাউৰি থাকি গ'ল নহ'লে ব্ৰহ্মপুত্ৰৰ পানী সোমাই নালীৰ পানী সোমাই মোৰ খেতি পথাৰ ধ্বংস হয় এইটো মোক চেংচন লাগিব বুলি কওঁতে লগে লগে মুখ্যমন্ত্ৰীয়ে 29 কিলোমিটাৰ 120 কোটি টকা বাৰিষাৰ পাছত আকৌ কাম আৰম্ভ কৰিব পৰাকৈ আকৌ পইচা চেংচন দিম বুলি কৈছে তাৰ কাৰণে এখন ধন্যবাদ এই মথাউৰিবোৰ হৈ গ'লে আমাৰ গাঁও বচি যায় আমাৰ পথাৰ বাচি যায় দুবাৰ খেতি কৰিব পাৰিম আমাৰ ঘৰ নিৰাপত্তা হৈ যায় তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেষত মোৰো ভোক লাগিছে গাটো অলপ ৰাতিপুৱাৰ পৰা কম মিটিং কৰিলোঁ আকৌ এতিয়া যালে জোনাই যাব লাগে জোনাইত আকৌ 2টা আছে তাৰ কাৰণে মই আৰু দেৰি নকৰোঁ আৰু বাকী মই চাইছোঁ মানুহকেইটা হাত চাপৰি বজাব বিচৰা নাই কিছুমানে ভোকটো বেছি লগাৰ কাৰণে MLA-টো কি ইমান দীঘল ভাষণ দি আছে ভাতটো সোনকালে খাব লাগে সেইকাৰণে মই ভাগৰটো সামৰিছোঁ আৰু সামৰাৰ লগে লগে পুনৰবাৰ এনেকৈ আপোনালোকে ইমান মৰম চেনেৰে চব একেলগে ভাত এসাঁজ খাবলৈ মোকো মাতাৰ কাৰণে আপোনালোকৰ লগতে একেলগে বহি ভাত এসাঁজ খাম তাৰ কাৰণে উদ্যোক্তাসকলৰ কাৰণে ডাঙৰকৈ হাত চাপৰি এটা লাষ্ট ভালকৈ তো সেইখিনিকে কৈ মই শেষত মই ইমানতে বক্তব্য ৰাখি সামৰি অহা দিনবোৰত এনেকৈ মিলা প্ৰীতিৰে এই চব সমাজ সুন্দৰভাৱে এনেকৈ চব জাতি জনগোষ্ঠী লগ খাই থাকিব লাগে ৰাইজে ঈশ্বৰে ৰাইজক আশীৰ্বাদ দিয়ক চবে এনেকৈ মিলি সমাজটো আগুৱাই নিব লাগে বুলি আহ্বান জনাই একেলগে ভাতটো খাওঁ বুলি ঘোষণা কৰি দিলোঁ হ'ব না অঁ আৰু মই ইয়াত ইমান বুঢ়া বুঢ়ী দেউতা তাতৈ আহিছে মই একটাকৈ সেৱা কৰিবলৈ টাইম নাপাম তাৰ কাৰণে মই ইয়াতে ষ্টেজৰ পৰা আপোনালোকক একটা সেৱা ল'ব বিচাৰিছোঁ আশীৰ্বাদ দি দিব হ'ব ইয়াতে মই সেৱা ল'ম সকলো একেলগে আশীৰ্বাদটো দিব